নমস্কাৰ এফআইআৰ উইথ বিমল ভূষণ মহন্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই বিমল ভূষণে আজি আন এটা খণ্ড কিন্তু আজি আন দিনাৰ দৰেই কিন্তু কোনো হত্যা বা হিংসা তেনেধৰণৰ কথা নহয় আজি এটা হোৱাইট কালাৰ ক্ৰাইম লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু এই হোৱাইট কালাৰ ক্ৰাইমেই নহয় ইয়াৰ লগত কিন্তু কিছু অন্য ধৰণৰ অন্য ধৰ্মী কিছু আচলতে অপৰাধমূলক ঘটনাও জড়িত আছে বিষয়টো আপোনালোকে ইতিমধ্যে মোৰ পিছফালে থকা টকাখিনি দেখি নিশ্চয় গম পাইছে সেই বিষয়টো লৈ যাম কিন্তু প্ৰথমতে এই বিষয়টোনো আপোনালোকৰ সন্মুখলৈ কিয় আনিলোঁ তাৰ এটা চমু আভাস দিব বিচাৰিছোঁ শেহতীয়াকৈ অসমত অবাধ হাৰত নকল নোট ধৰা পৰিছে আৰু এই নকল নোট এনে এটা পৰ্যায়লৈ গৈছে যে এই নকল নোটৰ পৰা আৰক্ষীয়ে কৰবাত নহয় কৰবাত আৰক্ষীৰ বাবে ই এটা মূৰৰ কামোৰণিৰ সৃষ্টি হৈছে সকলো পাতিম আজিৰ এই অনুষ্ঠানত নকল নোট বুলি ক'লে সাধাৰণতে কি সে আপোনালোকে নিশ্চয় বুজি পাইছে ভাৰতীয় যি মুদ্ৰা সেই মুদ্ৰাৰ ঠিক একেধৰণৰ মুদ্ৰা যদি নোট ছপা কৰি সেই নোট বজাৰত মেলি দিয়া যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৱে হ'ল নকল নোটৰ ব্যৱসায় যি ধৰণে ভাৰতীয় নোট প্ৰস্তুত কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ঠিক তদ্ৰুপ দেখাত খাল্লাখ একেই আৰু সেই তেনেধৰণৰ নোট বজাৰত মেলি দিয়া এটা দুষ্ট চক্ৰ আছে এটা নহয় বহু দুষ্ট চক্ৰ আছে প্ৰধানতঃ ভাৰতৰ ভিতৰৰ পৰা এটা চক্ৰ চলে আৰু ঠিক একেদৰে ভাৰতৰ চুবুৰীয়া বিভিন্ন শত্ৰু ৰাষ্ট্ৰৰ পৰাও কিন্তু এনেধৰণৰ প্ৰচেষ্টা অব্যাহত আছে ইয়াৰ মূলতঃ কাৰণ দুটা ইয়াৰ কাৰণ হ'ল ভাৰতীয় অৰ্থনীতিক ধ্বংস কৰা আৰু দ্বিতীয়টো হ'ল এক বিশাল লাভ সৃষ্টি কৰা এই বিশাল লাভ সৃষ্টিৰ বাবে একাংশ যেহেতু ইয়াত জড়িত তাৰ সমান্তৰালকৈ ভাৰতীয় অৰ্থনীতিক ধ্বংস কৰিবলৈ কিন্তু একাংশ সমান্তৰালভাৱেই এই গোটেই প্ৰক্ৰিয়াটোত জড়িত আৰু এই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে ভাৰতৰ আৰক্ষী তথা তদন্তকাৰী সংস্থাসমূহে খুব ক্ষিপ্ৰভাৱে লাগি আছে কিন্তু ক্ষিপ্ৰভাৱে লাগি থাকিলেও ইয়াক কিন্তু শিপা উভালিবলৈ কোনো আজিলৈকে সক্ষম হোৱা নাই আজিৰ বজাৰত যদি আপুনি চাই বিভিন্ন ৰাজ্যত বিভিন্ন পৰ্যায়ত এনেধৰণে নকল নোট আপোনালোকে দেখা পাব কৰবাত যদি বাইকত কৰবাত গাড়ীত কৰবাত যদি কোনোবাই বেগত আনিছে কৰবাত কাৰ্টুনত ওলাইছে বিভিন্ন প্ৰকাৰৰ কিন্তু এনেধৰণৰ নকল নোট আপোনালোকে বজাৰত দেখা পাব আৰু এই নকল নোটৰ বিশেষভাৱে ক'বলৈ গ'লে ভাৰতীয় যিটো অৰ্থনৈতিক ধ্বংসৰ বাবে চেষ্টা চলোৱাৰ আটাইতকৈ বেছি নকল নোট ভাৰতত সোমাই নেপালৰ পৰা আজিৰ তাৰিখত কিন্তু সেই বহিৰাষ্ট্ৰৰ পৰা কৰা আক্ৰমণৰ বাহিৰেও আমাৰ ভিতৰত অসমৰ ভিতৰৰ পৰা এই যি ব্যৱস্থাটোক ধ্বংসৰ যিটো প্ৰক্ৰিয়া চলিছে এই প্ৰক্ৰিয়াটো মূলতঃ যদি অসমৰ কথা কওঁ অসমত মূলতঃ স্থান লাভ কৰিছে বঙালমৰাই লখিমপুৰ জিলাৰ বঙালমৰা লালুক এই অঞ্চলটো শেহতীয়াকৈ এনেদৰে বিখ্যাত হৈ পৰিছে বিখ্যাত আন কোনো কামৰ বাবে নহয় আসলে বিখ্যাত বুলি ক'লে ভুল হ'ব কুখ্যাত বুলি ক'ব লাগিব এটা হ'ল নকল নোট আনটো হ'ল নকল সোণ এই দুটাৰ বাবে বিগত দশক ধৰি লখিমপুৰৰ বঙালমৰা আৰু লালুক এই দুটা অঞ্চল আসলতে কুখ্যাত হৈ পৰিছে প্ৰথমতে আজিৰ পৰা প্ৰায় দশক পূৰ্বে এই কামটো বঙালমৰাৰ ভিতৰত আৰম্ভ হৈছিল অতি দুৰ্গম অঞ্চলত তাত তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি আছিল এটো হ'ল তেওঁলোকে সেই নকল নোটসমূহ অৰুণাচলৰ ভিতৰৰ পাহাৰীয়া অঞ্চলৰ ভিতৰৰ যিবিলাক স্থানত অনগ্ৰসৰ যিবিলাক আসলতে য'ত সভ্যতাৰ পোহৰ সম্পূৰ্ণৰূপে পৰা নাছিল য'ত খুব শিক্ষিত নহয় লোকসকল সেই অঞ্চলবিলাকলৈ গৈ এনেধৰণৰ নকল নোট তাত তেওঁলোকে ব্যৱহাৰ কৰিছিল কোনোবা যদি দোকানত বজাৰ কৰি নকল নোট দি দিয়া আৰু সেই লোকসকলে এই কথা ধৰিব পৰা নাছিল এটো দশক পূৰ্বৰ ঘটনা আৰু তাৰ পাছত দেখা পোৱা গ'ল লাহে লাহে এই প্ৰক্ৰিয়াটো তেওঁলোক বৃহৎ পৰিমাণৰ লাভ তেওঁলোকে দেখা পালে আৰু লাভ দেখা পাই লাহে ই এক ব্যৱসায়লৈ ৰূপান্তৰিত হ'ল প্ৰথমে ই এক চুৰি কাৰ্য আছিল এটা প্ৰবঞ্চনা আছিল আৰু সেই প্ৰবঞ্চনা আজি এক সংগঠিত ব্যৱসায়লৈ ৰূপান্তৰিত হ'ল আজিৰ তাৰিখত অসমত যিখিনি নকল নোট ওলাই এই নকল নোট অসমত পূৰ্বতে যদিও বাংলাদেশৰ পৰা আহিছিল আজিৰ তাৰিখত বাংলাদেশৰ পৰা অহা নকল নোট পাবলৈ তাৰ বিপৰীতে যিখিনি নকল নোট ওলাই 2-1 ক্ষুদ্ৰ অংশ মানে 5% বৰপেটাৰ পৰা আহে প্ৰায় 5% মান আহে শোণিতপুৰ জিলাৰ পৰা
বাকী 90% আহে লখিমপুৰৰ বঙালমৰাৰ পৰা। আৰু বঙালমৰাত আজিৰ তাৰিখত এনে বহুকেইটা অঞ্চল আছে য'ত ঘৰে ঘৰে ৰাতি হ'লেই নকল নোট ছপা হয় আৰু পুৱাৰ ভাগতেই সেই নকল নোট লৈ একাংশই ওলাই যায়। আৰু এই নকল নোটৰ যিটোখন ব্যৱসায়, এই ব্যৱসায়ৰ অভিকেন্দ্ৰ হ'ল গুৱাহাটী। বিশেষভাৱে বহিৰাজ্যৰ যিসকল ব্যৱসায়িক নকল নোটৰ বাবে আকৃষ্ট কৰা হয়, সেই নকল নোটৰ বাবে আকৃষ্ট কৰা ব্যৱসায়ীসকল আহে গুৱাহাটীলৈ। আৰু গুৱাহাটীত আহি তেওঁলোকে এই নকল নোট তেওঁলোকে ক্ৰয় কৰিবলৈ আহে। ক্ৰয় কৰাৰ যুক্তি কি থাকে? এনেধৰণৰ কথা যে যদি আপুনি 5 লাখ টকা আচল নোট দিয়ে, আপোনাৰ হাতত তুলি দিয়া হ'ব 10 লাখ টকাৰ নকল নোট। আপোনাৰ মনলৈ চাগে প্ৰশ্ন আহিছে, এই বেপাৰটো আকৌ কেনেধৰণৰ বেপাৰ হ'ব পাৰে? ইয়াত এটা বেলেগ ধৰণৰ ব্যৱস্থা লয় তেওঁলোকে। সেই কথাটো মই আপোনালোকে শুনি আচৰিত হ'ব যে এইটো আচলতে সম্ভৱ নে? প্ৰথমে নকল নোট বুলি প্ৰায় 5,000 মান টকাৰ আচল নোট দি দিয়া হ'ব। আপুনি যদি এজন গ্ৰাহক লৈ আহিলে আৰু সেই গ্ৰাহকজনৰ হাতত 5,000 টকাৰ আচল নোট দি পেলাই ক'ব, এই পইচাখিনি আপুনি লৈ যাওক, কোনোবাই যদি ধৰিব পাৰে বেংকতো ট্ৰাই কৰক, অন্যান্য স্থানত ট্ৰাই কৰক, যদি কোনোবাই ধৰিব পাৰে তেতিয়াহ'লে আমাৰ পৰা নকল নোট কিনিবই নালাগে। আৰু সেই 5,000 টকা লৈ তেওঁলোক ওলাই যাব। ওলাই গৈ তেওঁলোকে মাৰ্কেটত ট্ৰাই কৰিব, দেখা পাব যে কোনেও দেখোন এই নোটটো ধৰা পেলাব নোৱাৰিলে। তেওঁলোকে বেংকত ট্ৰাই কৰিব, তেওঁলোকে অন্যান্য স্থানত ট্ৰাই কৰিব, কিন্তু কোনেও যেতিয়া সেইটো নকল নোট বুলি ধৰা পেলাব নোৱাৰে, অৰ্থাৎ সেইখিনিতো আচল নোটেই, নকল নোট বুলি কেনেদৰে ধৰা পেলাব? গতিকে তাৰ পিছত তেওঁলোক ঘূৰি আহে আৰু ঘূৰি আহি এইবাৰ তেওঁলোকক দিয়া হয় যে 5 লাখ টকা আপোনালোকে দিয়ক, 10 লাখ টকাৰ নকল নোট লৈ যাওক। আৰু সেই লোভত বৰশীৰ মাছ মৰাৰ দৰেই তেওঁলোকে সেই এইবাৰ 5 লাখ টকা জমা দিয়ে আৰু 10 লাখ টকাৰ নকল নোট লৈ যায়। নকল নোট লৈ যোৱাৰ পিছতেই তেওঁলোকে বিভিন্ন স্থানত সেই নকল নোট যদি ধৰা নপৰে, তেতিয়াহ'লে আকৌ হয়তো তেওঁলোক আহি আকৌ 5 লাখ টকা দি 10 লাখ টকাৰ নকল নোট লৈ যাব। আৰু এনেধৰণেই বঙালমৰাৰ পৰা লাহে 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 তেওঁলোকে এই ব্যৱসায়টো বহলাই লৈ গৈ থাকিল। বিভিন্ন ৰাজ্যৰ পৰা গুৱাহাটীলৈ লোক আহে, তেওঁলোকে কিন্তু গোটেই কাষ্টমাৰখিনিক বঙালমৰালৈ নামাতে। এইটো আকৌ তাৰো এটা ৰহস্যজনক কাৰণ আছে। শুনি আচৰিত হ'ব, গোটেই কাৰবাৰটো বিৰাট শুনিবলগীয়া এটা ঘটনা, জানিব লগা ঘটনা। আপুনিও মই কোনদিনা কেনেদৰে প্ৰবঞ্চিত হওঁ ঠিক নাই। তেওঁলোকে কোনো কাষ্টমাৰক বঙালমৰালৈ নামাতে, কাৰণ বঙালমৰাৰ ভিতৰুৱা সেই অঞ্চলটোৰ ব্যৱস্থাপনাটো দেখা পালে মানুহৰ সন্দেহ হ'ব। সেইটো কাৰণেই তালৈ নামাতে। তাৰ বিপৰীতে তেওঁলোকে মাতিব গুৱাহাটীলৈ, গুৱাহাটীৰ কোনোবা লজত বহিব, গুৱাহাটীৰ কোনোবা হোটেলত বহিব আৰু বহি তাত তেওঁলোকে এই নকল নোট তেওঁলোকে হেণ্ডঅভাৰ কৰে আৰু আচল নোটখিনি লৈ তেওঁলোক ইয়াৰ পৰা উধাও হৈ যায়। উধাও হোৱাৰ লগে লগে যিটো ফোনত কমিউনিকেট হৈ থাকে সেই ফোনটো তেওঁলোকে বন্ধ কৰি দিয়ে আৰু বন্ধ কৰি দিয়াৰ পিছত তেওঁলোকক আৰু কোনেও বিচাৰি নাপায়। এইবাৰ তেওঁলোকে আন এটা নতুন মোবাইলেৰে কিনি আকৌ বেলেগ কাষ্টমাৰক তেওঁলোকে জালত পেলাব। এই প্ৰক্ৰিয়াটোৰ মাজতে দেখা পোৱা গৈছিল যে যদিহে আকৌ একাংশই কি কাম কৰে, এইটো তাতো এটা যে আপুনি চাগৈ ভাবিছে যে এইটো কেনেদৰে সম্ভৱ, ইমান মানুহক ঠগি আছে, আৰক্ষীয়ে গম নাপায়নে? ইয়াৰে একাংশ ব্যৱসায়ী আকৌ আৰক্ষীৰে চ'ৰ্চ, আৰক্ষীৰ হয় চ'ৰ্চৰ কাম কৰে তেওঁলোকে। আৰু যিসকলে আচল নোট নি নকল নোট লৈ যায়, সেই লোকজনৰ কণ্টেক্ট নাম্বাৰ তথা লোকেশ্যনৰ সৈতে কিন্তু একাংশ নকল নোটৰ ব্যৱসায়ে আকৌ আৰক্ষীক দি তেওঁলোককে ধৰাই দিয়ে। অৰ্থাৎ যোনে ক্ৰয় কৰিবলৈ আহিছিল তেওঁলোক ধৰা পৰে, কিন্তু যোনে বিক্ৰী কৰিবলৈ আহে তেওঁলোক সাধাৰণতে ধৰা নপৰে। এই কথাটো অতি ৰহস্যজনক, কাৰণ এই যে নকল নোট ধৰিব লাগে, আৰক্ষীয়ে ধৰিব লাগে, আৰক্ষীৰো কিছু পৰিমাণৰ দায়বদ্ধতা থাকে। গতিকে আৰক্ষীয়ে কি কৰে, ধৰিবলৈ হ'লে তেনে একাংশ লোককেই চ'ৰ্চ হিচাপে ল'ব লাগিব আৰু যিসকলে বিক্ৰী কৰি থৈ যায় তেওঁলোকেই পৰৱৰ্তী পৰ্যায়ত আৰক্ষীক খবৰ দি আৰক্ষীৰ লগতো ভাল হৈও থাকিল আৰু তেওঁলোকে আৰক্ষীক ধৰায়ো দিলে, নিজৰো ব্যৱসায়টো হ'ল। লাহে লাহে প্ৰক্ৰিয়াটো এনেধৰণে আগবাঢ়িল আৰু এনেধৰণে আৰক্ষীৰ লগত নকল নোটৰ ব্যৱসায়ীৰ এটা নেক্সাছ আৰম্ভ হ'ল লখিমপুৰত। আৰু এই নেক্সাছ পৰৱৰ্তী পৰ্যায়ত বৰপেটা, শোণিতপুৰ, নগাঁও এনেদৰে বিভিন্ন স্থানলৈ সম্প্ৰসাৰিত হ'ল। অতি ৰহস্যজনকভাৱে এই ব্যৱসায়টোৰ লগত জড়িত যিসকল লোক, সেইসকলৰ 99% সংখ্যালঘু লোক। আৰু যিসমূহ স্থানত সংখ্যালঘু লোকৰ বসতি অধিক, সেই স্থানতেই কিন্তু এনেধৰণৰ কাৰবাৰটো বিশেষভাৱে প্ৰচাৰিত হ'ল। ইয়াৰ লগতে এটা অভিযোগ আছে যে বঙালমৰাত পূৰ্বতে এনেধৰণৰ নকল নোটৰ ব্যৱসায়ীৰ পৰা ধন লৈ নকল নোটৰ ব্যৱসায়ীক কাম কৰিবলৈ দি যোৱা একাংশ আৰক্ষী তাৰ পৰা যেতিয়া ট্ৰান্সফাৰ হৈ অন্য জিলালৈ আহে, তালৈ তেওঁলোকে বীজটো লৈ আহে, কাৰণ বেপাৰখন লগত লৈ আহে। আনি তেওঁলোকে অন্য জিলাতো এই কথাটো বৰপেটা বা যদি চাই
ঠিক একেদৰে শোণিতপুৰলৈ যিটো বিয়পিছিল এই বীজটো বিয়পাৰ আঁৰত একাংশ আৰক্ষী আছে বুলি এটা অভিযোগ আছে যি কি নহওক সেই অনুষ্ঠানলৈ পিছত যাম সেইখিনি কথা পিছত কম কিন্তু এই নকল নোটৰ এই ব্যৱসায়টো লাহে লাহে এনে এটা পৰ্যায়লৈ সম্প্ৰসাৰিত হ'ল যে এটা পৰ্যায়ত CBI আহি অসমত তদন্ত কৰিব লগা হ'ল জুনমণি ৰাভাৰ মৃত্যুৰ আঁৰত এই নকল নোটে আছিলে ঠিক একেধৰণে লখিমপুৰৰ সেই সময়ৰ SP সেই সময়ৰ এডিশ্যনেল SP নগাঁৱৰ SP এডিশ্যনেল SP DSP ইন্সপেক্টৰ পৰা ধৰি বহু জিলা এৰিব লগা হৈছিল CBI আহি ইয়াত তেওঁলোকে তদন্ত কৰিব লগা হ'ল জুনমণি ৰাভাৰ সেই কথাখিনি আপোনালোকৰ নিশ্চয় মনত আছে এয়া জুনমণি ৰাভা এনেধৰণেই CBI আহিছিল এনেধৰণেই CBI আহি অসমত তদন্ত কৰিছিল আৰু তদন্তৰ কালত জুনমণি ৰাভাৰ যিখন আউটপোষ্ট সেই আউটপোষ্টত দমে দমে নকল নোটো তেওঁলোকে ধৰা পেলাইছিল আৰু এই নকল নোটৰ ব্যৱসায়ীৰ যিটো নেক্সাছ এই নেক্সাছটোৰে একাংশ লোক এৰেষ্ট হৈছিল তাৰ পূৰ্বে এগৰাকী IPS অফিচাৰে কিন্তু লখিমপুৰত তেওঁ বদলি হৈ গৈ লখিমপুৰত তেওঁ এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল গন্দাই তেওঁ আসলতে তাত দেখা পোৱা গৈছিল যে নকল নোটৰ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিছিল আৰু দিনে নিশাই অভিযান চলাই গ্ৰেপ্তাৰ কৰা এই সকল লোক আপোনালোকে দেখা পাইছে এই সকল সেই সময়ত গ্ৰেপ্তাৰ হ'ল বহু স্থানত বহু গোচৰ লোৱা হ'ল কিন্তু এই গোচৰবিলাকত তেওঁলোকৰ বিৰুদ্ধে কিছু সেকশন লগোৱা হৈছিল সেকশনবিলাক কি আছিল সেই কথাও নিশ্চয় আপোনালোকৰ জানিব মন যাব যে কি ধাৰাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে থকা ধাৰাবিলাক আছিল সেকশন 178 BNS মই যদিও তেতিয়া গ্ৰেপ্তাৰ কৰা সময়ত যদিও IPCৰ ধাৰাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল মই এই কথাখিনি BNS আজিৰ তাৰিখত সকলোৱে বুজাকৈ ক'ব বিচাৰিছো BNSৰ 178 ধাৰাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল BNSৰ 178 ধাৰা মই ফুল প্লেট যোগে আপোনালোকে বুজিব পৰা কৰি দিছো এয়া এই ধাৰাটো BNSৰ এই ধাৰাটো সংযুক্ত হয় যদিহে নকল নোট উৎপাদন কৰে যদিহে নকল নোট প্ৰিন্টিং কৰে আৰু জানি শুনি নকল নোটৰ ব্যৱসায়ৰ লগত যদি কোনো লোক জড়িত হৈ থাকে তেতিয়া হলে তাত সেকশন 178 হয় তেওঁলোকৰ এগেইনষ্টত বহে আৰু তাত শাস্তি এই সেকশনটো যদি আদালতে শাস্তি দিয়ে তেতিয়া হলে যাৱজ্জীৱন কাৰাদণ্ড বা সশ্ৰম কাৰাদণ্ড 10 বছৰ পৰ্যন্ত এজন অভিযুক্তৰ হ'ব পাৰে সেকশন 179 যদি কোনোৱে এনে ধৰণৰ নকল নোট ম্যানুফ্যাকচাৰিং কৰে যদি পাৰ্চেজিং কৰে ক্ৰয় বা বিক্ৰয়ত যায় যদি এই নকল নোট প্ৰস্তুত কৰিব পৰা কিবা মেচিনাৰী কিনে বা সেয়া কাগজ পত্ৰই হওক চিয়াহি হওক প্লেট হওক অন্যান্য যদি টুল কিনে তেতিয়া হলো তেওঁৰ বিৰুদ্ধে 179 নম্বৰ যি BNSৰ ধাৰা সেই BNSৰ ধাৰা সংযুক্ত হয় আৰু তাতো শাস্তি আছে যাৱজ্জীৱন কাৰাদণ্ড বা তেওঁৰ বিৰুদ্ধে 10 বছৰ পৰ্যন্ত ৰিগৰিয়াছ ইমপ্ৰিজনমেন্ট অৰ্থাৎ সশ্ৰম কাৰাদণ্ড আছে সেকশন 180 অফ BNS অৰ্থাৎ BNSৰ 180 নম্বৰ ধাৰা যদি কাৰোবাৰ কবজাত যদি এনে ধৰণৰ নকল নোট পোৱা যায় কোনোৱে যদি নকল নোট বিক্ৰী কৰিবলৈ আহে তেতিয়া তেওঁৰ তাতো পোৱা যাব তেওঁৰ বিৰুদ্ধে ধাৰা লাগিব আৰু কোনোবাই যদি এই এনে ধৰণৰ নকল নোটক যদি আসল নোট বুলি প্ৰচাৰ কৰে বা সেয়া প্ৰকাশ কৰে বা কাৰোবাক আভুৱা ভাৰিবলৈ চেষ্টা কৰে তেতিয়াও 180 নং ধাৰা লাগিব আৰু কোনোবাই যদি জানি শুনি এই নকল নোট বুলি জানি শুনিও ইয়াক বজাৰত ব্যৱহাৰ কৰে তেতিয়াও এই ধাৰাটো লাগিব আৰু ইয়াৰো পানিশমেন্ট আছে এই ধাৰাটোৰ 7 বছৰ পৰ্যন্ত কাৰাদণ্ড আন এটা ধাৰা সংযুক্ত কৰা হয় 181 BNSৰ ধাৰা যি জানি শুনি এনে ধৰণৰ নকল নোট সৰবৰাহ কৰে বিক্ৰী কৰে ক্ৰয় কৰে বা জেনুইন বুলি ইয়াক ব্যৱহাৰ কৰাৰ ভাও ধৰে তেতিয়াও তেওঁৰ বিৰুদ্ধে এনে ধৰণৰ গোচৰ ৰুজু হ'ব পাৰে আৰু ইয়াৰো যাৱজ্জীৱন কাৰাদণ্ড আৰু তাৰ উপৰিও ফাইনৰ সৈতে জৰিমনা সহ 10 বছৰ পৰ্যন্ত কাৰাবাস ঘটিব পাৰে এই আপোনালোকৰ প্লেট ওয়াইজত মই গোটেই কথাখিনি বুজাই দিছো আপোনালোকৰ বুজিবৰ বাবে সহজ হ'ব কিন্তু ইয়াৰ পিছতো যদি এটা কথা চোৱা যায় যে এনে ধৰণে ধাৰা সংযুক্ত কৰাৰ পিছতো সাধাৰণতে আজিৰ তাৰিখলৈকে হেতু আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা গোচৰ নাই যিটো গোচৰত নকল নোটৰ ব্যৱসায়ত কোনোৱে নকল নোটৰ গোচৰত কোনো লোকে আদালতে শাস্তি বিহিছে হয়তো আপোনালোকে শুনা নাই কিন্তু ইয়াৰ কাৰণ কি বুলি ভাবে কিয় নকল নোটৰ গোচৰত এজন লোকে শাস্তি নাপায়
মই বিগত সময়ত এনেধৰণৰ নকল নোটৰ কেইবাটাও যি তদন্ত আৰু লখিমপুৰ আৰক্ষীয়ে কৰা নগাঁও আৰক্ষীয়ে কৰা বিভিন্ন কেইবাটাও বা গুৱাহাটী আৰক্ষীয়ে কৰা তদন্ত প্ৰক্ৰিয়াৰ বিষয়ে মই আদালতত খবৰ লৈছিলোঁ বহুকেইজন অধিবক্তাৰ লগত কথা পাতিলোঁ সেই তেনেধৰণৰ গোচৰৰ লগত জড়িত তেওঁলোকে ক'ব বিচাৰিছে যে ইয়াত আৰক্ষীয়ে তদন্ত কৰি তেওঁলোকে আগবঢ়াই দিয়ে যদি আৰক্ষী বিফল হয় কাৰণ কেইবাটাও আছে প্ৰথম কথা যে আৰক্ষীয়ে সময়মতে অভিযোগনামা দাখিল কৰে সঁচাই কিন্তু অভিযোগনামাটো ত্ৰুটিপূৰ্ণ থাকে অৰ্থাৎ নকল নোট যদিহে 100খন নকল নোট জব্দ কৰিছে 500 টকীয়া তে সেই 100খন নোটৰ যেটা নোট নাম্বাৰ থাকে সেই নোট নাম্বাৰকেইটা আৰক্ষীয়ে তাত তেওঁলোকে যিখন অভিযোগনামা দাখিল কৰে অভিযোগনামাৰ লগত সংযুক্ত কৰা যিখন তেওঁলোকৰ সিজাৰ লিষ্ট সেই সিজাৰ লিষ্টত কিন্তু সেই 100খন নোটৰ ভুৱা নোটৰ সেই নম্বৰসমূহ নাথাকে যি কাৰণত পৰৱৰ্তী পৰ্যায়ত আদালতৰ মজিয়াত গৈ দেখা পোৱা যায় যে সেই নোটসমূহৰ নম্বৰ নথকাৰ বাবে ডিফেন্সৰ যি অধিবক্তা বিপক্ষৰ যি বিপক্ষৰ অধিবক্তা আৰু যুক্তি আহে যে এই নম্বৰটো যেহেতু নহয় নম্বৰ যেহেতু ইয়াত উল্লেখ নাই এই নোটখনেই সেই নোটখন বুলি আমি কেনেদৰে প্ৰমাণ লাভ কৰিম 2 নম্বৰ কথা CFSLলৈ তেওঁলোকে যিখন নোট স্যাম্পল হিচাপে প্ৰেৰণ কৰে সেই স্যাম্পল কেইটা তেওঁলোকে নম্বৰ তাত থাকে যদিও বাকি সমূহৰ নম্বৰ তাত তেওঁলোকে উল্লেখ নকৰে বহু গোচৰত স্যাম্পল কেইটাৰ নম্বৰো কিন্তু নিদিয়াকৈ দিয়াৰ প্ৰমাণ আছে ইয়াৰ সমান্তৰালকৈ যদি আপুনি চাই যেতিয়া জব্দ কৰোতে আৰক্ষী আৰু এটা ভুল কৰে যে যি কেইজন লোকক সাক্ষী হিচাপে গোচৰটো দিয়া হয় সেই সাক্ষী কেইজনক আনি থানাত তেওঁলোকক সাক্ষী হিচাপে তেওঁলোকক প্ৰক্ষেপ কৰা হয় থানাত আনি তেওঁলোকক আৰক্ষীয়ে সহি কৰোৱাই লয় পিছত যেতিয়া তেওঁলোক আদালতলৈ যায় আদালতত তেওঁলোকে কৈ দিয়ে যে মুকটো থানালৈ মাতিছে আৰু থানালৈ মাতি আনোতেহে মই থানাতহে সহি কৰিছো থানাত সহি কৰাৰ লগে লগে বিপক্ষৰ উকিলে এইটো আসলে সুবিধা লৈ লয় যে যদিহে মালখানাৰ পৰা উলিয়াই দিয়া এইখিনি নোট আৰু তেওঁৰ ওচৰত আসল নোট পাইছিল আৰু আৰক্ষীয়ে মালখানাৰ পৰা হে নোট ভুৱা নোট বা ফেক নোট তেওঁলোকে উলিয়াই দিছে আৰু উলিয়াই তেওঁলোকে সেইখিনি দেখুৱাইছে এই কথাটোৰ কোনো স্পষ্টকৈ ইয়াৰ উত্তৰ দিবলৈ চৰকাৰী অধিবক্তাৰ ওচৰত আঁত হেৰাই যায় ইয়াৰ সমান্তৰালকৈ যি স্থানত অভিযুক্ত সহ নকল নোট ধৰা পৰে সেইখিনিত কিন্তু কেতিয়াও পূৰ্বৰ গোচৰবিলাকত ভিডিওগ্ৰাফি কৰা দেখা পোৱা নগৈছিল ষ্টিল ফটোগ্ৰাফি কৰা দেখা পোৱা নগৈছিল পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা কিন্তু সেই কাৰণে সাক্ষী হুস্তাই লোৱা বহু সময়তে দেখা পোৱা যায় আৰু এনে ধৰণৰ বিভিন্ন কাৰণৰ বাবে আজি হলৈকে হয়তো খুব 5% গোচৰো তেওঁলোকে কনভিকশন লাভ কৰিবলৈ অসম আৰক্ষীয়ে সক্ষম হোৱা নাই নকল নোটৰ ক্ষেত্ৰত কিন্তু শেহতীয়া কেইবাটাও ঘটনা দেখা পোৱা গৈছে এই ভুলখিনি শুধৰাবলৈ অসম আৰক্ষীয়ে চেষ্টা কৰাও কিন্তু প্ৰমাণ আমাৰ হাতলৈ আহিছে গতিকে আশা কৰোঁ সেইগিটা গোচৰত অসম আৰক্ষীয়ে কনভিকশন পাবলৈ সক্ষম হ'ব বা অসম আৰক্ষীৰ তদন্ত সঠিক দিশত যোৱা বুলি আদালতৰ মজিয়াত প্ৰমাণিত হ'ব ইয়াৰ সমান্তৰালকৈ আৰক্ষীও কিছু অসুবিধাৰ সন্মুখীন নোহোৱা নহয় হেতু হল সময়মতে FSLৰ ৰিপৰ্টটো নাহে ইয়াৰ বাবেও কিন্তু আৰক্ষীয়ে কৰবাত উজুতি খাব লগা হয় সেই কথাটো কিন্তু ক'ব লাগিব FSLৰ যেহেতু এটো ফিজিক্সৰ মিটাৰ গতিকে যি তেওঁলোক আমাৰ ফৰেনসিক সায়েন্স ল্যাবৰেটৰী জিমানদৰে যেনে ধৰণে বিশেষজ্ঞ থাকিব লাগে সেয়া তাত অভাৱ যি কাৰণত গোচৰৰ সংখ্যা বহুত আৰু সেই একেকেজন লোকে আকৌ আদালতত সাক্ষীও দিব লাগে তেওঁলোকে গৈ আৰু এই গুটে নৰ্থ ইষ্টৰ পৰা যাব লাগে সাক্ষী দিবলৈ তাৰ উপৰি তেওঁলোকে আকৌ ইয়া পৰীক্ষাও কৰিব লাগে সময়মতে তেওঁলোকে দিব নোৱাৰে মানুহ এজন দুজন বা তিনিজন আছে তাতকৈ বেছি নাই গতিকে এইটো এটা অন্যতম কাৰণ গতিকে ৰাজ্য চৰকাৰে অন্তত ইয়াৰ ক্ষেত্ৰত কিছু ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে এখিনতে লৈছো এটা সমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু কিছু দৃশ্যাংশ দেখুৱাই লওঁ আৰু সেই দৃশ্যাংশ দেখুৱাই পৰৱৰ্তী পৰ্যায়ত বাকি অংশলৈ আগবাঢ়ি যাম এতিয়া আহো আন এটা প্ৰসংগলৈ এই গুটেই গোচৰটোৰ ক্ষেত্ৰত অসমত যে লাহে লাহে বাঢ়ি আহিছে এই বাঢ়ি অহাটো ৰোধ কৰিব নোৱাৰি নেকি গুৱাহাটীত বিগত 10টা দিনত প্ৰায় কোটিৰ ঘৰত নকল নোট ধৰা পৰিছে আৰু এই নকল নোটে এক প্ৰকাৰ ভাৰতীয় যি অৰ্থনীতি এই ভাৰতীয় অৰ্থনীতিক এক ভয়ংকৰ ৰূপত গ্ৰাস কৰিছে
আৰু যদিও এইটো প্ৰবঞ্চনাৰ এক গোচৰ আছিল পূৰ্বতে, কিন্তু শেহতীয়াকৈ ই অৰ্থনীতিৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি কৰিছে। মই প্লেট যোগে কেইটামান দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ, কেইটামান বিষয় আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ, কিয় আমি এই অনুষ্ঠান আজি এনেদৰে আধা ঘণ্টীয়া এটা অনুষ্ঠান কৰিব লগা হৈছিল নকল নোটক লৈ। কথাটো আপুনি অনুধাৱন কৰিব পাৰিব এই প্লেটকেইটা চালে। চাওক কিদৰে ভাৰতীয় অৰ্থনীতিক মুদ্ৰাস্ফীতিয়ে গ্ৰাস কৰিব পাৰে এই নকল নোটৰ পৰা, সেই কথাটো স্পষ্টকৈ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। যদি মুদ্ৰাস্ফীতি হয় তেতিয়া উৎপাদন, যিখিনি ঘৰুৱা বিভিন্ন সামগ্ৰীৰ উৎপাদন সেয়া একেই থাকে, কিন্তু তাৰ বিপৰীতে মুদ্ৰাৰ প্ৰচলন বৃদ্ধি পায়। অৰ্থাৎ ৰিজাৰ্ভ বেংকে যিমান মুদ্ৰা তেওঁলোকে প্ৰচলন কৰিছে তাতকৈ বজাৰত মুদ্ৰা বা নোটৰ প্ৰচলন অধিক হ'ব, যি কাৰণত বস্তুৰ দাম বৃদ্ধি পাব আৰু সাধাৰণ মধ্যবিত্ত যিসকল লোক তেওঁলোকৰ ওপৰত এটা কুপ্ৰভাৱ পৰিব। 2 নম্বৰখন প্লেটলৈ যদি আমি চাওঁ, সন্ত্ৰাসবাদ আৰু অবৈধ কাৰ্যকলাপৰ পুঁজি ভাৰতত চলি থকা অধিকাংশ উচ্চ মানদণ্ডৰ জাল নোটৰ ৰেকেট সীমান্তৰ সিপাৰৰ পৰা বা শত্ৰু ৰাষ্ট্ৰৰ পৰা পৰিচালিত হয়। আৰু সেই ধন কেনেধৰণৰ কামত জড়িত হয় জানেনে? ড্ৰাগছ সৰবৰাহ, অবৈধ অস্ত্ৰ ক্ৰয়, উগ্ৰপন্থাক সহায়, কুটাঘাতমূলক কাৰ্যত সহায় আৰু মানৱ সৰবৰাহৰ দৰে ভয়ংকৰ কাৰ্যত এনেধৰণৰ বহিৰ্দেশৰ পৰা বা চুবুৰীয়া বা শত্ৰু ৰাষ্ট্ৰৰ পৰা পৰিচালিত এই নকল নোটে সহায় কৰি অহাৰ বহু প্ৰমাণ আছে। 3খন প্লেটলৈ যাওঁ। নগদ ধনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস হ্ৰাস হ'ব, সাধাৰণ লোক ক্ষতিগ্ৰস্ত হ'ব। নগদ ধন পালেই মানুহে ভাবিব এইটো সঁচা নে মিছা, এইখন ফেকেই নে আচলেই নে, এনেধৰণৰ কিছু মানুহৰ মনত সৃষ্টি হ'ব। আৰু যি কাৰণত যিসকল লোকে হাজিৰা কৰি দিন নিৰ্বাহ হাজিৰা কৰি পেট প্ৰৱৰ্তাইছে, সেই লোকসকলক কোনোবাই 500 টকা দিলে তেওঁলোকে অনলাইন দিয়ক, আমি কেছ পইচা নলওঁ, এনে এটা দিন কিন্তু অনাগত সময়ত আহি আছে। আন এখন প্লেটলৈ যাব বিচাৰিছোঁ, বেংকিং ব্যৱস্থা আৰু বিত্তীয় বোজা। অৰ্থাৎ বেংক যিটো ছিষ্টেম আছে, বেংক ছিষ্টেমটোত এতিয়া তেওঁলোকে নকল নোট পৰীক্ষা কৰিবলৈ বহু খৰচী অত্যাধুনিক তেওঁলোকে ৰেযুক্ত বিভিন্ন মেচিন ক্ৰয় কৰিব লগা হৈছে। আৰু সেই ৰেযুক্ত মেচিনেৰেহে তেওঁলোকে এই নোট আচল নে নকল সেই কথা তেওঁলোকে পৰীক্ষা কৰিব লগা দিন আহি পৰিল। তাৰ সমান্তৰালকৈ যিটো বিত্তীয় বোজা, নতুন নোট ছপা কৰিব লগা হ'ল কিছুদিন আগত, নতুন 2000 টকীয়া নোট সলনি কৰিব লগা হ'ল, আপোনালোকে গম পায়। নতুন নোট ছপা কৰি আকৌ প্ৰচলন কৰাটো এটা বহু খৰচী প্ৰক্ৰিয়া, যিটো ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশৰ বাবে অৰ্থনীতিৰ এটা বৃহৎ লোকচান ৰূপে পৰিগণিত হয়। আন এখন প্লেটলৈ যাওঁ। ভাৰতীয় মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য হ্ৰাস হ'ব পাৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় যিটো মুদ্ৰা, ইয়াৰ ওপৰত বিশ্বাসযোগ্যতা হেৰাব পাৰে। টকাৰ যি মূল্য, সেই মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হ'ব। আৰু বিদেশী যি বিনিয়োগ থাকে, সেই বিদেশী বিনিয়োগতো বহু পৰিমাণে এনেধৰণৰ কথাই ক'ৰবাত নহয় ক'ৰবাত এক বিৰূপ প্ৰভাৱ পেলাব পাৰে। আৰু এই কথাবিলাকৰ পৰাই ক'ৰবাত নহয় ক'ৰবাত দেখা পোৱা গৈছে যে ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাটোৰ এক ভয়ংকৰ ৰূপলৈ ঠেলি দিছে বঙালমৰাৰ নিচিনা একোখন সৰু সৰু স্থান, এটা অঞ্চল। আৰু সেই অঞ্চলটোৰ কেইজনমান বিশেষভাৱে দুষ্ট বুদ্ধিৰ মানুহৰ বাবে ভাৰতীয় অৰ্থনীতিত এনেধৰণৰ এটা প্ৰভাৱ পৰিছে। আৰু এই প্ৰভাৱ গুৱাহাটীত ধৰা পৰে, লখিমপুৰত ধৰা নপৰে, এইটো এটা ডাঙৰ প্ৰশ্ন। গুৱাহাটী আৰক্ষীয়ে ধৰা পেলাব পাৰে আজিৰ তাৰিখত গড়চুক, আজিৰ তাৰিখত GRP, আজিৰ তাৰিখত বশিষ্ঠ, আজিৰ তাৰিখত পল্টন বজাৰ, আজিৰ তাৰিখত দিছপুৰ, সকলো থানাতেই যদিও এনেধৰণৰ নকল নোটৰ ব্যৱসায়ী লকআপত থাকে, কিন্তু লখিমপুৰ জিলাৰ কেইটা লকআপত আজিৰ তাৰিখত এনেধৰণৰ মানুহ আছে এইটো সন্দেহৰ বিষয়। কিছুদিন পূৰ্বে ধলপুৰ আৰক্ষীয়ে ধৰিছিল, আৰু যোৱাকালি দেখা পোৱা গৈছে, যোৱাকালি বিহপুৰীয়া আৰক্ষীয়েও মটৰচাইকেলত লৈ যাওঁতে এজন লোকক ধৰা পৰাৰ খবৰ আমাৰ হাতলৈ আহিছে। কিন্তু তাৰ বাহিৰে খুব কম বঙালমৰা যিটো অভিকেন্দ্ৰ, সেই অভিকেন্দ্ৰত থকা আউটপোষ্টটোৱে যোৱাৰ বিৰুদ্ধে তেওঁলোকে অভিযান যিমান চলায়, কিন্তু নকল নোটৰ বিৰুদ্ধে নচলায়। অভিযোগ আছে যে IC গৰাকীৰ লগত যে সোঁৱে বাৱে যিকেইজন যুৱক থাকে, তাৰে বহুকেইজনে নকল নোটৰ দালাল হিচাপে বিগত সময়ত তেওঁলোকে কাম কৰি অহাৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে। গতিকে লখিমপুৰ আৰক্ষীয়ে বিশেষভাৱে এই যিটো আচলতে সিন্ডিকেট আৰম্ভ হৈছে, সিন্ডিকেটটোৰ বিৰুদ্ধে যুঁজাৰ সময় আহি পৰিল। লখিমপুৰ আৰক্ষীয়ে এটা বিশেষ পদক্ষেপ ল'ব লাগিব, নহ'লে কালিলৈ অসমৰ বিভিন্ন প্ৰান্তত লখিমপুৰৰ বঙালমৰাত উৎপাদিত নকল নোটে যি ধৰণে চানি ধৰিব, সেয়া হয়তো কোৱা বা ভাষাৰে বৰ্ণনা কৰা এক প্ৰকাৰ টান হৈ পৰিব। আৰু এই নকল নোটে
এনে এটা পৰ্যায়লৈ অসম আৰক্ষীক যুঁজিবলৈ এটা সময়ত বাধ্য কৰিব যে নকল নোট আসল নোট আৰক্ষীয়ে বজাৰলৈ গৈ নিজে সন্দেহত পৰিব লগা দিন এটা আহি পৰিব গতিকে এতিয়া হাতত সময় থাকোঁতে অসম আৰক্ষী সষ্টম হোৱাৰ প্ৰয়োজন আছে হাতত সময় থাকোঁতে অসম আৰক্ষীয়ে এটা নিৰ্দিষ্ট ব্যৱস্থাপনা গঢ়ি তোলাৰ সময় আছে আৰু এই নিৰ্দিষ্ট ব্যৱস্থাপনা যদি সময়মতে গঢ়ি তোলা নহয় কৰবাত কিন্তু এটা ভয়ংকৰ দিশলৈ আগবাঢ়ি গৈ আছে এই গোটেই ঘটনাটো যেনেদৰে ড্ৰাগছ এক প্ৰকাৰ নিৰ্মূল কৰাটো অসম্ভৱ হৈ পৰিল ঠিক একেদৰে কিন্তু দেখা পোৱা গৈছে এটা সময়ত নকল নোট নিৰ্মূল কৰাটো নকল নোট উৎখাত কৰাটো বা এই কথাটো এসময়ত অসম্ভৱ হৈ উঠিব গতিকে এটা নিৰ্দিষ্ট ফৰ্মত এটা SIT গঠন কৰক এজন শীৰ্ষ বিষয়াৰ নেতৃত্বত তেওঁলোকে কাম কৰক বা আমাৰ STFৰ দৰে বিশাল যিটো শক্তিশালী অনুষ্ঠান আছে তেওঁলোকে বঙালমৰাত এটা ড্ৰাইভ কৰক যিসকল লোকৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পানিশমেণ্টৰ ব্যৱস্থা কৰক তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰক আৰু এই ইয়াৰ লগতে আৰু এটা বিষয়ও আহি পৰে সেই কথাটো ক'ব লাগিব সকলো দোষ আৰক্ষীৰ গাত দি লাভ নাই আমি যেতিয়া গোটেই বিষয়টো বিগত প্ৰায় ৩-৪ দিন ধৰি বিষয়টো আমি তদন্ত বা এনে ধৰণৰ এটা অনুষ্ঠান প্ৰচাৰৰ বাবে আমি জোজা চলাই থকাৰ সময়ত আমি অনুসন্ধান কৰিছিলোঁ সেই অনুসন্ধানৰ সময়ত দেখা পোৱা গৈছে লখিমপুৰত ২৫ বাৰলৈকে নকল নোটৰ গোচৰত জেললৈ যোৱা অভিযুক্তৰ নাম পোহৰলৈ আহিছে অৰ্থাৎ ওলাই আহে আকৌ কৰে যেনেদৰে ড্ৰাগছৰ ক্ষেত্ৰত ৰিপিটেডলি একেটা অফেন্স কৰি থাকে তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ এটা প্ৰক্ৰিয়া আছে ঠিক একেদৰে এনে ধৰণৰ অপৰাধৰ ক্ষেত্ৰত যি ভাৰতীয় অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এনে ধৰণৰ কাৰ্যত জড়িত ধাৰাবাহিকভাৱে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা এটা আইন উলিয়াব লাগে ৰাজ্য চৰকাৰে ব্যৱস্থা লওক যে এনে ধৰণৰ ৰিপিটেড অফেন্স যোনে কৰিব তেওঁৰ ঘৰ হয়তো উচ্ছেদ কৰা হ'ব তেওঁৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই ব্যৱস্থাৰ মাজেৰে তেওঁলোক আগবাঢ়িব এনে ধৰণৰ এটা প্ৰক্ৰিয়া তেওঁলোকে কৰা উচিত অন্যথা এয়া কেতিয়াও সম্ভৱ হৈ নুঠিব ইয়াৰ সমান্তৰালকৈ আৰু এটা কথা ক'ব লাগিব যে ৰাজ্য চৰকাৰে গোটেই বিষয়টোক লৈ কিছু সষ্টম নহ'লে কৰবাত কিন্তু সমস্যা বাঢ়ি যাব আৰক্ষীক কান্ধত সকলো দোষ জাপি দিলেই নহ'ব আৰক্ষী কৰবাত দুষ্ট আৰক্ষীয়ে ইয়াৰ লগত মিত্ৰালি কৰি আছে আৰক্ষীৰ সদস্য আৰক্ষীৰ কৰবাত আশীৰ্বাদ নহ'লে এয়া সম্ভৱ নহয় সেইটো সকলোৱে মানিব কিন্তু সেই দোষী আৰক্ষীকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰ বাছি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লওক আৰু ব্যৱস্থা নল'লে এই যিটো ব্যাধি কিন্তু মহামাৰীলৈ ৰূপান্তৰ হ'ব আৰু বহু কথা আছে পৰৱৰ্তী পৰ্যায়ত পুনৰ এনে ধৰণৰ আন এটা বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিম আজি এই অনুষ্ঠানৰ পৰা মই বিমল ভূষণ মহন্তই বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি